ধৰণে আচলতে পাকিস্তানে কালি নিশাৰ পৰা পুনৰ আক্ৰমণ চলাইছিলে। সেই আক্ৰমণৰ পিছতে আচলতে চৌদিশে ৰেড এলাৰ্ট দিয়া হৈছে। দিল্লীত আচলতে কালিৰ পৰাই ৰেড এলাৰ্ট চলি আছিলে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সন্মুখত আৰু এই মুহূৰ্তত ক'ব লাগিব যে 10:30 বজাত এখন যুটীয়া সংবাদমেল বৈদেশিক মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে যুটীয়া সংবাদমেলৰ আয়োজন কৰিছে। যদিও সেই সংবাদমেল আজি পুৱা 5:45 দিয়াৰ কথা আছিলে, কিন্তু সেই মুহূৰ্তত দেখা গৈছিলে যে এই 5:05 প্ৰায় 4:10 মানত এটা খবৰ আহিছিলে যে এই যি হাৰিয়ানাৰ চিৰচা আছে, যি দিল্লীৰ পৰা 280 কিলোমিটাৰ দূৰত্বত, আৰু সেই হাৰিয়ানাৰ চিৰচাত এটা বেলিষ্টিক মিছাইল, অৰ্থাৎ এতিয়ালৈকে পাকিস্তানে যিসমূহ মিছাইল ইউজ কৰি আছিলে, ব্যৱহাৰ কৰি আছিলে, সেই মিছাইলসমূহৰ দূৰত্ব তাৰ সি ট্ৰেভেল কৰা দূৰত্ব, সি যাতায়াত কৰা দূৰত্ব কিছু কম, কিন্তু এই বেলিষ্টিক মিছাইলৰ দূৰত্ব অধিক দূৰত্ব ভেদিব পাৰে আৰু সেই বেলিষ্টিক মিছাইলেৰে আক্ৰমণৰ টাৰ্গেট কৰিছিলে। আৰু হাৰিয়ানাৰ হিছাৰৰ যি চিৰচা অঞ্চল আছে, সেই চিৰচা অঞ্চলৰ পৰা আচলতে দিল্লীৰ দূৰত্ব প্ৰায় 280 কিলোমিটাৰ, আৰু যদি ইয়াক আকাশমাৰ্গতে ধ্বংস কৰা নহ'লহেঁতেন সেয়া নিশ্চয়কৈ দিল্লী বা ৰাজধানী পৰিসৰ ক্ষেত্ৰৰ কোনো এটা স্থানত টাৰ্গেট কৰা হৈছিলে। আৰু দিল্লীত যিহেতুকে বিশেষকৈ সেনাবাহিনীৰ কেইবাটাও কেণ্ট এৰিয়া আছে বা কেইবাটাও কেম্প আছে, কেইবাটাও বেছ কেম্প আছে, তাত হয়তো এনেধৰণৰ লক্ষ্য কৰি সেই যি বেলিষ্টিক মিছাইল, সেই মিছাইল উৎক্ষেপণ কৰাৰ এক সন্দেহ কৰা হৈছে। আৰু তাৰ পিছতে আচলতে যিখন যুটীয়া সংবাদমেলৰ সময় আছিলে, সেই সময় পিছুৱাই দিয়া হৈছিলে। পূৰ্বে 10 বজা আৰু তাৰপিছত এতিয়া 10:30 বজাত সেই সংবাদমেল আয়োজন কৰা হ'ব বুলি ইতিমধ্যে জনোৱা হৈছে। কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে এই যি পাকিস্তানৰ যি ধৰণে আচলতে কালি নিশাৰ পৰা যি ধৰণে আকৌ আক্ৰমণ আৰম্ভ কৰিছে, তাত কিন্তু যথেষ্ট আচলতে আৱাসিক অঞ্চলত পাকিস্তানে এবাৰ টাৰ্গেট কৰি লৈছে। জম্মুত ইতিমধ্যে আমাৰ সাংবাদিকে দেখুৱাই আছে, ইতিমধ্যে ৰাজস্থানৰ বিকানেৰ বা ৰাজস্থানৰ বিভিন্ন অঞ্চলত এনেধৰণে বিস্তৰ ক্ষয়ক্ষতি হৈছে, বিস্তৰ ক্ষতি সাধন হৈছে।